নমস্কাৰ স্বাগতম আপুনি চাই আছে মিড ডে 18 মই জয়ন্ত মাধৱ গোস্বামী আজি অসম বিধানসভাৰ অধিৱেশনৰ ত্ৰয়োদশ দিন আৰু কাক লৈ সদনত শাসক বিৰোধীৰ বাদানুবাদ খিলঞ্জিয়াক লৈ কথাৰ কটাকটি শাসক বিৰোধীৰ অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত থকা টোলগেট উঠাই দিয়া আৰু দাবী জনাই শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ আজি সদনত আলোচনা কৰা হয় কেইবাটাও স্পৰ্শকাতৰ বিষয়ক লৈ শাসক বিৰোধীৰ বাক বিতণ্ডা হয় বাদানুবাদ হয় কথাৰ কটাকটি হয় খিলঞ্জিয়াৰ প্ৰসংগ আজি উত্থাপন হয় বিধানসভাৰ মজিয়াত সমান্তৰালকৈ ৰাষ্ট্ৰীয় ঘাইপথত থকা টোলগেটসমূহ উঠাই দিয়াৰ দাবী জনাই বিধায়ক অখিল গগৈয়ে এছডিআৰএফৰ পইচাটো তাৰমানে এনেই গ'ল ছাৰ তেনেকুৱা ধৰণৰ ঘটনাবিলাক হয় সেইকাৰণে মই আপোনাৰ জৰিয়তে মন্ত্ৰীমণ্ডলক অনুৰোধ কৰিব বিচাৰিছোঁ যে যেতিয়া বানপানীৰ সময়ত আমি যিবোৰ ৰাস্তা দিলোঁ সেইবিলাক লিষ্ট গুচি গ'ল যেতিয়া সেই বছৰটো পাৰ হৈ গ'ল সেই ৰাস্তাবিলাক বন্ধ কৰি দিব লাগে ডিপাৰ্টমেণ্টলৈ এখন চিঠি পঠিয়াই দিব লাগে যে এই ৰাস্তাবিলাক আৰু তোমালোকে নপঠিয়াবা কাৰণ এইবোৰ আমি ক্ল'জ কৰি দিব তো এনেকুৱা এটা আমি আখোৱা আমি ছাৰ দেখা পাইছোঁ ডিষ্ট্ৰিবিউচন কৰিলোঁ বাকী ছাৰ বৰ্ডাৰৰ ক্ষেত্ৰত আপুনি জানে যে বৰ্ডাৰ এটা আমাৰ মেজৰ ইছ্যু হৈ আছে বৰ্ডাৰৰ ক্ষেত্ৰত মোৰ আসাম মেঘালয় বৰ্ডাৰ তাতে কেইবাটাও ৰাস্তা ৰাণী মকৈবৰী আমাৰ গানৰিমুৰা বিভিন্ন ঠাইত আমাৰ যিবিলাক PMGSৰ পৰা ৰাস্তা চেংচন হৈছিলে সেই ৰাস্তাবিলাক আমি বনাব পৰা নাই লাষ্ট 5 years এই ৰাস্তাবিলাক মেঘালয় চৰকাৰে বনাব দিয়া নাই আমাক বাধা প্ৰদান কৰিছে আৰু এই বিষয়ে মাননীয় মন্ত্ৰী মহোদয়ক মই চিঠিও লিখিছিলোঁ ইয়াৰ কিন্তু ছাৰ সফল এটা সমাধান মই নাপালোঁ এইটো আমাৰ অসমৰ ক্ষেত্ৰত আমাৰ কাৰণে দুৰ্ভাগ্যজনক কাৰণ তেওঁলোকৰ ৰাস্তা বনালে আমাৰ মাটিত সোমাই আহি তেওঁলোকে 9 কিলোমিটাৰ ৰাস্তা বনালে কিন্তু আমাৰ চেংচন হোৱা ৰাস্তা কিন্তু আমি এটাও বনাব পৰা নাই আমাৰ সেইটো উইথড্ৰ হৈ গ'ল আল্টিমেটলি বৰ্ডাৰ এৰিয়াত যিকেইটা ৰাস্তা চেংচন হৈ গৈছিল সেইকেইটা মই খবৰ ল'লোঁ ডিপাৰ্টমেণ্টে ক'লে আমি আৰু বাইদেউ তাতে বনাব নোৱাৰোঁ তাতে গ'লে মাৰামাৰি হৈ গণ্ডগোল হয় সেইবিলাক ৰিস্ক ল'ব নোৱাৰোঁ আমি আল্টিমেটলি সেইখিনিৰ পৰা ছাৰ বন্ধ হৈ গ'লোঁ যে এনেধৰণৰ সমস্যাবিলাক মই ভাবোঁ যে বৰ্ডাৰৰ ক্ষেত্ৰত সুকীয়া এটা ফাণ্ড থাকিব লাগে আগতো মন্ত্ৰী মহোদয় আমাক মাতিছিলে আমি মিটিং কৰিছোঁ এতিয়া মই মন্ত্ৰী মহোদয় অনুৰোধ কৰিছোঁ যে ছাৰ বৰ্ডাৰৰ কামবিলাক আমাক SOPD দিব নালাগে আপুনি এক্সট্ৰাকৈ বৰ্ডাৰৰ কাম হৈ থাকক আমি যিমান হয় ইমান ভাল পাওঁ সেইটো আমাৰ ফাণ্ডৰ পৰা এটা কোটা যাব নালাগে এইটো এক্সট্ৰা এটা ফাণ্ড হৈ থাকক মই ভাবোঁ যে এইটো এটা ব্যৱস্থা চৰকাৰে কৰিব লাগে বাকী ছাৰ বিগত চৰকাৰৰ দিনত 1000 SPT ব্ৰিজ RCC কৰাৰ এটা আমি প্ৰস্তাৱ পাইছিলোঁ আৰু সেইমতে কিছু ব্ৰিজ নিৰ্মাণো হ'ল কিন্তু এতিয়া আমি দেখিলোঁ যে 1000 ব্ৰিজ বনাব যিটো আঁচনি চৰকাৰে লৈছিলে কিন্তু আমি যিখিনি জানিব পাৰিছোঁ যে হয়তো বৰ বেছি 200 250 300 ব্ৰিজ অসমত নিৰ্মাণ হ'ল এই ক্ষেত্ৰত মই ভাবোঁ যে গভৰ্ণমেণ্টে যিটো ঘোষণা কৰিছিলে 1000 ব্ৰিজ কৰিবই তেওঁলোকে সেই ফাইনেন্সিয়েল ইয়াৰত সেইখিনি সম্পূৰ্ণ কৰিব লাগিছিলে সম্পূৰ্ণ নোহোৱাৰ ফলত এতিয়া নতুনকৈ আমাৰ আকৌ প্ৰয়োজন আহি পৰিছে যে আৰু কিছুমান SPT ব্ৰিজ আমি এতিয়া আমাক RCC কৰাৰ কাৰণে ছাৰ প্ৰয়োজন আহি পৰিছে চ' এইখিনি চৰকাৰৰ দৃষ্টিগোচৰ কৰিছোঁ বাকি ছাৰ সময় কম শেষ কথা মই কওঁ আৰু স্পিকাৰ আছে আপোনাৰ SPT ব্ৰিজৰ ক্ষেত্ৰত ছাৰ আমাৰ ৰুৰেল কানেক্টিভিটি খুব প্ৰয়োজনীয় কিন্তু আমি চাইছোঁ যে PWD ৰাস্তাত নপৰে PMGSY ৰাস্তাত নপৰে তেনেকুৱা বহুতবোৰ SPT ব্ৰিজ আছে যিটো গভৰ্ণমেণ্টে কিবা এটা গাইডলাইন হ'লেও পেলাব লাগে মোৰ সমষ্টিত দিয়ক ছাৰ এখন মোৰ সমষ্টিৰ জলজলি নদীৰ ওপৰত এখন দলং মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁ ঘোষণা কৰি আহিছে চমুৰীয়াত এখন ডাঙৰ তেওঁলোকৰ দলীয় সভা পাতি এখন বহল ডাঙৰ সভাত ঘোষণা কৰিছিল যে জলজলি নদীৰ ওপৰত বুকৰাদিয়া নগৰপেৰা কানেক্টেড এখন ব্ৰিজ তেওঁ দিব এইটো তেওঁ ঘোষণা কৰিছিল আৰু সেইখন ব্ৰিজ খুব দৰকাৰী কাৰণ প্ৰায় 1 লাখ মানুহ সেইফালে অহা যোৱা কৰে সেইকাৰণে ছাৰ অনুৰোধ কৰিছোঁ যে যোৱা 5 বছৰ মই ব্ৰিজখনৰ কথা ইমান দাবী কৰিলোঁ মন্ত্ৰী মহোদয় মোক সোধেই কিমান টকা লাগে সোধেই থাকে ইঞ্জিনিয়াৰ আপোনাক ফোন কৰিব কিন্তু এই ফোনটো ছাৰ মই এতিয়ালৈকে নাপালোঁ এইটো মই অনুৰোধ কৰিছোঁ যে এই দলংখন য'ত এটা ব্লক অফিচ এটা চাৰ্কুল অফিচ এখন কলেজ দুটা ভিডিঅ' অফিচ এই সকলোবিলাক কানেক্টেড হৈ আছে মন্ত্ৰী মহোদয় অনুৰোধ কৰিছোঁ এই দলংখনৰ কাম যাতে চৰকাৰে কৰে এইখিনি মই যিখিনি কোৱা সুযোগ দিলে মই ধন্যবাদ জ্ঞাপন কৰিলোঁ মাননীয় অধ্যক্ষ ডাঙৰীয়া আজি সন্মানীয় বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া
AIDFৰ হাফিজ ৰছিদ আহমেদ ডাঙৰীয়া আৰু দুৰ্গাদাস বড়ো ডাঙৰীয়া, মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই আজি লোক নিৰ্মাণ বিভাগৰ মন্দিৰ নং 64 পথ দলঙৰ ক্ষেত্ৰত সন্মানীয় মুখ্যমন্ত্ৰী তথা লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উত্থাপন কৰা যি 20,000 লাখ টকা মঞ্জুৰ কৰিব লাগে বুলি বিচাৰিছিল, তাৰ কৰ্তন প্ৰস্তাৱ হিচাপে তেখেতলোকে 100 টকাৰে হ্ৰাস কৰা। আৰু সেয়া আছিল অসম বিধানসভাৰ আজি ত্ৰয়োদশ দিনৰ কাৰ্যক্ৰমণিকাৰ পোনপটীয়া সম্প্ৰচাৰ। পল্টন বজাৰ আৰক্ষীৰ জালত 6 ড্ৰাগছ সৰবৰাহকাৰী। গান্ধী বস্তিৰ পৰা আটক ড্ৰাগছ সৰবৰাহকাৰী কেইটাক। 2গৰাকী মহিলাসহ 4টা ড্ৰাগছ সৰবৰাহকাৰীক জালত পেলাই আৰক্ষীয়ে জব্দ কৰিলে ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ। দীৰ্ঘদিনৰ পৰা অঞ্চলটোত চলাই আহিছিল ড্ৰাগছৰ বেহা। পল্টন বজাৰ আৰক্ষীয়ে অভিযান চলাই গান্ধী বস্তিৰ পৰা 6 ড্ৰাগছ সৰবৰাহকাৰীক জালত পেলাবলৈ সক্ষম হয়। ইয়াৰ ভিতৰত আছে 2গৰাকী মহিলাও। আৰক্ষীয়ে জব্দ কৰিলে ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ। দীৰ্ঘদিনৰ পৰা অঞ্চলটোত চলাই আহিছিল ড্ৰাগছৰ বেহা। হিৰিম্বা ৰাজি গঠনৰ দাবীত 14 আগষ্টৰ পুৱা 5 বজাৰ পৰা 36 ঘণ্টীয়া বন্ধৰ ঘোষণা DNLৰ। অসমৰ 6 জিলাক সামৰি হিৰিম্বা ৰাজি গঠনৰ দাবীত ডিমাচা উগ্ৰপন্থী সংগঠন চমুকৈ DNLই এইবাৰ বন্ধৰ আহ্বান জনায়। হোজাই, কাৰ্বি আংলং, হাইলাকান্দি, ডিমা হাছাও, কৰিমগঞ্জ আৰু কাছাৰ জিলাক সামৰি নতুন হিৰিম্বা ৰাজি ৰাজ্য গঠনৰ দাবী। DNLৰ প্ৰচাৰ সম্পাদক ৰিংছমাই ডিমাচা আৰু অধ্যক্ষ কৰমিন্দাও ডিমাচা স্বাক্ষৰিত এক প্ৰেছ বাৰ্তাত এই কথা প্ৰকাশ। DNLই এই সন্দৰ্ভত প্ৰকাশ কৰিছে এক ভিডিঅ' বাৰ্তাও। पहले से हम लोग का डिमासा कचहरी का जो राज्य है उसको हम लोग क्लाइम कर रहा है और हम लोग मिलने का राइट है, हक है बोल के असम सरकार और भारत सरकार को भी मालूम है। इसलिए जब तक हम लोग का फुलफिल नहीं होगा ये हम लोग का आंदोलन जारी रहेगा। और पहले DNSF, DST, DCJ उन्होंने भी आंदोलन करके गया और 1991 से आज तक भी आचू यानी ऑल डिमासा स्टूडेंट यूनियन उन लोगों भी ये आंदोलन कर रहा है। अभी तक हम लोग का डिमासा कचहरी का समस्या प्रॉब्लम अभी तक असम सरकार और भारत सरकार अभी तक प्रॉब्लम सॉल्व नहीं कर रहा है। इसलिए आज DNL के थ्रू से असम सरकार और भारत सरकार को मैसेज दे रहा हूँ, हम लोग का जो डिमांड है, हम लोग जो क्लेम कर रहा है उसको असम सरकार और भारत सरकार फुलफिल करो और करना भी चाहिए और करेगा बोल के मैं आशा भी करता हूँ। মিড-ডে 18ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। তাৰ পূৰ্বে লৈছো এটি বাণিজ্যিক বিৰতি। निर्माण का पावर स्वैग चल शुरू हो जा माय टन कर दे सब कुछ ऑन ट्रैक स्ट्रांग है माय टन फ्लेक्सिबल है माय टन बड़ा समझदार নির্মাণৰ মানদণ্ড माय टन দৰঙৰ দলগাঁও থানাৰ অন্তৰ্গত ধনচিৰি ঘাটত নিশা এনকাউণ্টাৰৰ ঘটনা। আৰক্ষীৰ গুলীত নিহত হয় এটা দুৰ্ধৰ্ষ ডকাইত। খাৰুপেটী আৰক্ষীয়ে বুধবাৰে গ্ৰেপ্তাৰ কৰিছিল দুৰ্ধৰ্ষ ডকাইত আশা বাবুক। নিশা 2 মান বজাত দলগাঁও থানাৰ অন্তৰ্গত ধনচিৰি কাষত আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ লওঁতেই খাৰুপেটী আৰক্ষীৰ গুলীত নিহত হয় আশা বাবু। কাইলৈ অসমত উপস্থিত হ'ব আই অসমীৰ সুযোগ্য সন্তান লাভলীনা বৰগোহাঁই। অলিম্পিকত পদক লাভ কৰি প্ৰথমবাৰৰ বাবে অসমত উপস্থিত হ'ব লাভলীনা। পুৱা 9:30 বজাত বৰঝাৰ বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতেই ৰাজকীয় আদৰণি জনোৱা হ'ব লাভলীনাক। ইতিমধ্যে লাভলীনাক আদৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে চৰকাৰে। ৰাজপথত লগোৱা হৈছে লাভলীনাৰ বৃহৎ হৰ্ডিঙৰ লগতে তোৰণ। বৰঝাৰ বিমান বন্দৰৰ পৰা হোটেল তাজ ভিভান্তা হোটেলত জিৰণি ল'ব লাভলীনাই। ইয়াৰ পিছতে বিয়লি 3 বজাত কলাক্ষেত্ৰত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত অংশ ল'ব লাভলীনাই। কলাক্ষেত্ৰৰ আটক ধুনীয়াকৈ সজোৱা হৈছে মঞ্চৰ লগতে পেণ্ডেল। নিশা হোটেল তাজ ভিভান্তাতে থাকি পৰহিলৈ পুনৰ দিল্লীলৈ ৰাওনা হ'ব লাভলীনা। 15 আগষ্টত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব অসম কন্যাই।
উল্লেখযোগ্য যে পূৰ্বে লাভলীনাৰ সৈতে ৰাজনীতিকৰ ফটো সম্বলিত হৰ্ডিং ৰাজপথত দিয়াৰ বাবে সমালোচনাৰ সন্মুখীন হৈছিল চৰকাৰ। ইয়াৰ পিছতে ৰাজনীতিকৰ ফটো আঁতৰাই কেৱল লাভলীনাৰ ফটো সম্বলিত হৰ্ডিং আঁৰি দিয়া হ'ল মহানগৰীৰ ৰাজপথত। কোভিড-19 টিকা লগোৱাৰ বাবে একাংশ লোকক মান্তি কৰোৱাটো সহজ নহয়। একাংশ উৰা বাতৰি আৰু সাধু কথা এনেকে বিয়পি পৰিছে যে টিকাকৰণৰ বাবে একাংশ লোকে আগ্ৰহ হেৰুৱাই পেলাইছে। কিন্তু সকলোৰে ঊৰ্ধত মধ্যপ্ৰদেশৰ এগৰাকী অংগনবাড়ী কৰ্মীয়ে তেওঁৰ কৰ্তব্যৰ প্ৰতি উল্লেখনীয় অৱদান আগবঢ়াই তেওঁৰ আদিবাসী গাঁৱৰ সকলোৰে টিকাকৰণ কৰোৱাইছে। নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ সজাগতা অভিযান সঞ্জীৱনী এ শ্বট অৱ লাইফে মধ্যপ্ৰদেশৰ ইন্দোৰ জিলা স্পৰ্শ কৰিছে। তাতেই সোনা যাদৱ নামৰ দেখাত সাধাৰণ যেন লগা স্বাস্থ্যকৰ্মীগৰাকীক লগ পাই দেখাত সাধাৰণ যেন লাগিলেও তেওঁ এতিয়া সঞ্জীৱনী চেম্পিয়ন। এই সন্দৰ্ভত চাওক এই ৰিপৰ্ট। Meet Sona Yadav, the sole Anganwadi worker in Rajpura. Sona says when the pandemic struck, people were so scared they would just disappear. भाग क्यों जाते थे लेकिन? डर लगता था उनको कि कोरोना निकाल देंगे तो हमको हॉस्पिटल में भर्ती कर देंगे और वहाँ से हमारी डेड बॉडी आएगी कि नहीं आएगी, वहीं मर जाएंगे। उनको ऐसा भ्रम में था। And the misconceptions still continue. क्या वजह क्या आप लगाना नहीं चाहते हैं? क्या होता है? डर है आपको किस चीज का? क्या वजह क्या है? मैं हूँ वहाँ से छुट्टी लिखे लेंगे डॉक्टर साहब से, मगर बहुत ब्लड प्रेशर है। ये सही कह रहे हैं कि ये नहीं, कुछ नहीं है इनको, ये लगवाना है कि इच्छुक ही नहीं। तो इसलिए हम चाहते हैं कि आप ये कराओ। आप लगवाना वो आपके आप पे है पूरा। आपसे कोई किसी तरह की कोई जबरदस्ती बिल्कुल नहीं करेगा। Sona and the Sanjeevani team then explained to them the importance and benefits of vaccination. In just minutes, the collective effort enough to convince him. तो आप लगवाएंगे अभी? हाँ लगाऊंगा। पक्का? पक्का। But Sona Yadav faced other hurdles too. गाली गलौज भी देते थे। अब यहाँ पर तो क्या टीम लगा कर चल जाती, हमारा घर तो यहीं पर ही है। तो लोग हमको तो रात में पी कर आते थे कि क्यों लगवाया, मेरी मिसेस को क्यों लगाया, उसको बुखार चढ़ी, चलो तुम काम करने। Yes, indeed, her efforts have paid off. More than half of Rajpura now vaccinated. And the credit goes to Sona Yadav, an exemplary Anganwadi worker and a Sanjeevani champion. সেনিটাইজাৰ হানিকাৰক নেকি? ভেকচিনে কি আপোনাৰ DNA সলাই দিব নেকি? টিকা ললে আপোনালৈ কোভিড-19 সংক্ৰমিত হ'ব নেকি? এনে কিছু প্ৰশ্ন আপোনাৰ মনলৈ আহে নেকি? যি নহওক, এতিয়া এনে এখন প্লেটফৰ্ম আপুনি পাব য'ত সকলো প্ৰশ্নৰ উত্তৰ আপুনি লাভ কৰিব। সকলো উত্তৰ পাব ফোনতে। কোভিড-19 টিকাকৰণক লৈ নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ সজাগতা অভিযান সঞ্জীৱনী এ শ্বট অৱ লাইফ শীৰ্ষক সঞ্জীৱনী হেল্পলাইন নম্বৰ ইতিমধ্যে মুকলি কৰা হৈছে। আপুনি মাত্ৰ 7977773753 নম্বৰত হোৱাটছএপ নম্বৰলৈ প্ৰশ্ন পঠিয়াওক। আপুনি লগে লগে লাভ কৰিব উত্তৰ। ज्यादातर उनके मन में ये डर है कि टीका लगवाने के 2 महीने के बाद हम मर जाएंगे और ये सरकार की चाल है पॉपुलेशन कम करने के लिए। People are really confused in which vaccine to get. Just the thing is that they have not a clear information about vaccination. The scientific terminology they are not understanding. Are you also feeling confused about COVID-19 and vaccines? Not getting the right information that's easy to understand? Well, now you have by your side the Sanjeevani Helpline, an easy to use chat service on WhatsApp
that can answer all your frequently asked questions. Launched by Network 18 and Federal Bank's Vaccine Awareness Campaign, Sanjeevani, a shot of life. Simple and user-friendly. All you have to do is to start a conversation and ask your queries on the number 7977773753. Your questions could be on COVID-19, the virus that has caused this pandemic, or on vaccines and vaccination, or on myths and misconceptions. And you can also watch India's most renowned health experts answer your questions. The vaccine will definitely give you some element of protection, often very high amounts of protection, and it's important to take the vaccine after the COVID infection. Vaccination sites are still only meeting only about 30% of their capacity. There is still a large capacity available, and people are still not coming. So we need to reach out to people, get them vaccinated as early as possible. Authentic, accurate, verified. The Sanjeevani Helpline. Anytime, anywhere. Always by your side. সোণাপুৰৰ নাজিৰাঘাটত টোলগেটত নিশা উত্তপ্ত পৰিস্থিতি। নিশা এখন সুইফ্ট বাহন চুৰমাৰ কৰিলে গুণ্ডা বাহিনীৰ দলে। গুণ্ডা বাহিনীৰ আক্ৰমণত আহত হয় সুইফ্টৰ আৰোহী। ভয়ংকৰ আক্ৰমণৰ দৃশ্য বন্দী হ'ল চিচি কেমেৰাত। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। অভিযোগ অনুসৰি সোণাপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা সুইফ্ট বাহনখন টোলগেট অতিক্ৰম কৰোঁতে প্ৰথমে টোলগেটৰ কৰ্মচাৰীৰ লগত কথাৰ কটাকটি হয় আৰু তাৰ পাছত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। পাছত একাংশ গুণ্ডা বাহিনীয়ে বাহন আৰু বাহনৰ আৰোহীৰ ওপৰত আক্ৰমণ কৰে, ফলত ভাঙি চুৰমাৰ হয় বাহনখন। আক্ৰমণত আহত হয় বাহনখনত থকা লোককেইজন। टोल स्टाफ से दो बंदे होते हैं वीआईपी लाइन पे। उन्होंने उससे पूछा आपका आई कार्ड दिखाओ। उन्होंने बोला हम प्रेस वाले हैं। प्रेस वाले आई कार्ड दिखाया नहीं। उसके बाद उनको गाली ग्लोज करना शुरू कर दिया टोल स्टाफ के साथ। उसके बाद बाहर भीतर के जो भी इंसान थे लोकल के, उन्होंने उनके साथ झगड़ा किया। जो दो बंदे वहाँ टोल पे ड्यूटी पे थे, वो हमने अभी थाने में भेज दिया है। वो अपना क्लेरिफिकेशन वहाँ दे देंगे। और जो लड़का मारपीट किया था वो बाहर का लड़का है? वो बाहर का है, सारे सारे बाहर के हैं। कहाँ का लड़का है वो सब? पता नहीं, आई डोंट नो। आपका टोल का कोई आदमी नहीं है? कोई नहीं है। हमारे टोल का अगर स्टाफ का झगड़ा करेगा तो हम टोल कैसे चला पाएंगे? আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত দ্ৰুত বেগেৰে পলায়নৰ চেষ্টা কৰা আৰোহীয়ে খুন্দিয়ালে আৰক্ষী বিষয়াক। ডিমোৰ নিতাইৰ বৰবৰা পথৰ নহাটত সংঘটিত হয় এই ঘটনা। নিয়মীয়া তালাচীৰ সময়ত দ্ৰুত বেগেৰে আহি থকা হিৰো গ্লেমাৰ বাইকখনৰ চালক লক্ষীন্দ্ৰ চাংমায়ে পলায়ন কৰিবলৈ চেষ্টা কৰোঁতেই আৰক্ষী বিষয়া দুলুমণি তালুকদাৰক প্ৰচণ্ড জোৰে খুন্দা মাৰে। ফলত মূৰ আৰু ভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰক্ষী বিষয়াজন। দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হয় দুই বাইক আৰোহী লক্ষীন্দ্ৰ চাংমাই আৰু হৰেশ গগৈ। তিনিওকে ডিমৌ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আৰক্ষী বিষয়া দুলুমণি তালুকদাৰক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত AMCHলৈ প্ৰেৰণ কৰা হয়। দেখা নাছিলো মুখখন ৰাণীগড় আছে। ক'ৰ পৰা আহিছে? ধনীৰ পৰা আহিছিলোঁ পালেঙি। ঘৰ ক'ত? বেতনী পাম। কি নাম? লক্ষীন্দ্ৰ চাংমা। লগত আৰু আছিলে? লগত এই আমাৰ মাহী গোটাই এটা আছে। কি লৈ পিনে আহিছে? আমি দুটা লগতে আহিছিলোঁ। কিহত আহিছে? বাইকত। বাইকখন আমাৰ নহয় খালি আমাৰ